হিমন্ত বিশ্ব শর্মা হিমন্ত বিশ্ব শর্মা মুজিবুর রহমান অভূতপূর্ব বিজয় সাব্যস্ত করেছে ভারতীয় জনতা পার্টিয়ে। বিগত ২৭ বছৰত তাতে আমাৰ চৰকাৰ নাছিলে। ২৭ বছৰৰ পিছত আমি দিল্লীৰ মসনদ দখল কৰিবলৈ সক্ষম হৈছোঁ। ভাৰতৰ মানুহে অকল দিল্লী নহয়, ভাৰতৰ বিভিন্ন ৰাজ্যৰ মানুহৰ লগতে দিল্লীৰ মানুহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ ওপৰত আস্থা প্ৰকাশ কৰিছে, ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত আস্থা প্ৰকাশ কৰিছে। আৰু দিল্লীৰ মানুহ আপোনালোকে জানে, শতকৰা অংশ মানুহ শিক্ষিত মানুহ, সচেতন মানুহ, ব্যৱসায়ী মানুহ। এই সচেতন মানুহসকলে আজি যি ইংগিত দিছে, অনাগত দিনত গোটেই ভাৰতবৰ্ষতে প্ৰধানমন্ত্ৰীৰ আকৌ ৰাজত্ব আৰম্ভ হ'ব, গোটেই ভাৰতবৰ্ষতে আকৌ বিজেপি চৰকাৰ প্ৰতিষ্ঠা হ'ব আৰু সবকা সাথ সবকা বিকাশ নীতি আকৌ প্ৰযোজ্য কৰি অহা দিনতো আমাৰ ইয়াতো ভাৰতীয় জনতা পাৰ্টিৰ ৰাজত্ব আৰম্ভ হ'ব। যি চামগুৰি সমষ্টিৰ ৰাইজে যি বিজয় উল্লাস ইয়াতে উদযাপন কৰিব বিচাৰি আছে, যি বিজয় উৎসৱ পাতিছে, ইয়াৰ পৰা জনা যায় যে আগন্তুক দিনত অসমৰ লগতে চামগুৰি সমষ্টিও ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত অহাটো নিশ্চিত হৈছে। দিল্লীৰ এই ফলাফলে আগন্তুক ২৬ৰ যে বিধানসভা নিৰ্বাচন তাত বহুত প্ৰভাৱ পৰিব। এই ফলাফলে অকল অসমৰে নহয়, ভাৰতবৰ্ষৰ প্ৰত্যেকটো ৰাজ্যতে দিল্লীৰ নিৰ্বাচনৰ ফলাফলে আমাৰ প্ৰভাৱ বিস্তাৰ কৰিব। দিল্লীত আপোনালোকে বহু বছৰ পিছতে পাইছে ৰাজত্ব ক'বলৈ গ'লে, কিন্তু এটা দুখ আছিলে বিজেপিৰ যিসকল লোক আছিলে, বিজেপি নেতাসকলৰ। দিল্লীৰ মানুহখিনি বুজিবলৈ অলপ সময় লৈছে। দিল্লীৰ মানুহখিনিয়ে ভাবিছিলে যে তাতে যিটো বিধানসভাৰ নিৰ্বাচন হয় এইটো তেওঁলোকে লোকেল ইলেকশ্যনৰ নিচিনা ভাবিছিলে, কিন্তু দিল্লীৰ মানুহে আগতেও যেতিয়া লোকসভাৰ নিৰ্বাচন হয় তেতিয়া ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীসকলক তেওঁলোকে বিজয়ী কৰে। আপোনালোকে শুনি ভাল পাব, দিল্লীত থকা ৭টা লোকসভা সমষ্টি ভাৰতীয় জনতা পাৰ্টিৰ দখলত আছে, কিন্তু তাতে আপৰ চৰকাৰ আছিলে। সেই চৰকাৰে এবাৰ উৎখাত কৰি নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দিল্লীত আকৌ ভাজপা চৰকাৰ প্ৰতিষ্ঠিত। আজি আপোনালোকে বিজয় উল্লাস পালন কৰিছে ৰূপহীত। আমি আজি অনুষ্টুপীয়াভাৱে বিজয় উল্লাস পালন কৰি আছোঁ। অহাকালি আমাৰ অসমৰ প্ৰত্যেকটো মণ্ডলতে মণ্ডল বিজেপি কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি আমি ৰেলী কৰি পেলাই গোটেই সমষ্টিতে আমি বিজয় উল্লাস পালন কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।